2020 বৰ্ষৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ আজিৰ এই ভিডিঅ'ত আলোচনা কৰা হ'ব কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন জিকেৰ ওপৰত। যদি আপুনি 2020 বৰ্ষৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে তেতিয়াহ'লে এতিয়াৰ পৰা আপোনালোকে কাম কৰিব পাৰে ইভিনিং টাইম অৰ্থাৎ সন্ধিয়াৰ সময়ত আৰু আপোনালোকে ৰাতিপুৱা এটাকৈ মক টেষ্ট দিব পাৰিব। সন্ধিয়াৰ সময়ত মক টেষ্ট দিবলৈ আপোনালোকে কাম কৰিব assamjobupdates.com এই ৱেবছাইটত ভিজিট হৈ আপোনালোকে অনলাইন মক টেষ্ট দিব পাৰিব আৰু ৰাতিপুৱা আপোনালোকে অনলাইন মক টেষ্ট দিবলৈ assamjobupdates.com এই ৱেবছাইটত ভিজিট হ'ব। ভিজিট হৈ আপোনালোকে মক টেষ্ট দিব পাৰিব। মক টেষ্টবিলাক হ'ব জিকে তাৰপিছত জেনেৰেল ইংলিছ জেনেৰেল সায়েন্সৰ ওপৰত প্ৰশ্নবিলাক দিয়া থাকিব। আপোনালোকে মক টেষ্ট দিলে তাতেই চাব পাৰিব আপুনি কিমান নম্বৰ লাভ কৰিছে। এতিয়াৰ পৰা প্ৰত্যেক দিন আপোনালোকে সন্ধিয়াৰ সময়ত assamjobupdates.com এই ৱেবছাইট ভিজিট হ'ব। তাৰপিছত ৰাতিপুৱা আপোনালোকে assamjobupdates.com এই ৱেবছাইটত ভিজিট হৈ সদায় অৰ্থাৎ প্ৰত্যেক দিনে আপোনালোকে এটাকৈ মক টেষ্ট দিব পাৰিব। আজি হ'ল জিকেৰ পাৰ্ট 2। জিকে পাৰ্ট 2ৰ প্ৰথম প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ ৱাজ ফট বিটুইন। ইয়াত কৈছে যে পানিপথৰ প্ৰথম যুদ্ধ কাৰ মাজত কাজিয়া হৈছিল। ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ইব্ৰাহিম লোডি এণ্ড বাবৰ। 2 নম্বৰ শুদ্ধ। তাৰপিছত চাই লওক 2 নম্বৰ প্ৰশ্ন ইয়াত সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড। ইয়াতে কৈছে যে বৃহত্তম মানে ডাঙৰ মৰুভূমি কোনখন পৃথিৱীৰ ভিতৰত। ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ সাহাৰা ডেজাৰ্ট। তাৰপিছত ইয়াতে চাই লওক 3 নম্বৰ প্ৰশ্নটো সুধিছে 16 ডিচেম্বৰ ইজ ফেমাছ ফৰ মানে 16 ডিচেম্বৰ কিহৰ বাবে বিখ্যাত ইয়াতে প্ৰশ্ন কৰিছে। শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অপশ্যন লিবাৰেশ্যন অফ বাংলাদেশ। 2 নম্বৰটো শুদ্ধ। বাংলাদেশ মুক্তিৰ বাবে বিখ্যাত 16 ডিচেম্বৰ। তাৰপিছত চাই লওক 4 নম্বৰ প্ৰশ্ন সুধিছে যে হোৱাট ইজ প্লেনিং কমিশ্যন। ইয়াত কৈছে যে পৰিকল্পনা কমিশ্যন কি হয়। ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ অপশ্যন ইট ইজ এন এডভাইচৰী। তাৰপিছত ইয়াতে চাই লওক 5 নম্বৰ প্ৰশ্ন সুধিছে হু পাব্লিছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া। ইয়াতে কৈছে যে ভাৰতৰ অৰ্থনৈতিক ছাৰ্ভে কোনে পাব্লিছ কৰে। ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ মিনিষ্টাৰ অফ ফাইনেন্স। তাৰপিছত চাই লওক 6 নম্বৰ প্ৰশ্ন। ইয়াত কৈছে যে হুইচ ষ্টেট হেজ দ্য মেক্সিমাম ফৰেষ্ট এৰিয়া। কোনখন ৰাজ্যত বেছি হাবি আছে ইয়াতে উল্লেখ কৰিছে মানে কোন ৰাজ্যত সৰ্বাধিক মানে বনাঞ্চল আছে। ইয়াতে 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মণিপুৰ। মণিপুৰত বেছিকৈ বনাঞ্চল আছে, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চাই লওক 7 নম্বৰ প্ৰশ্ন সুধিছে ইজ দ্য মষ্ট ইণ্ডাষ্ট্ৰিয়েলি এডভান্স ষ্টেট ইন ইণ্ডিয়া। ইয়াতে কৈছে যে ভাৰতৰ ভিতৰত কোনখন ৰাজ্য ইণ্ডাষ্ট্ৰিয়েলি এডভান্স আছে ইয়াতে প্ৰশ্ন সুধিছে। ইয়াৰ ভিতৰত 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপশ্যন মহাৰাষ্ট্ৰ। তাৰপিছত ইয়াতে চাই লওক 8 নম্বৰ প্ৰশ্ন ইজ অলছ' কল্ড ছানৰাইজ ইণ্ডাষ্ট্ৰি। এই 4টা অপশ্যনৰ ভিতৰত কোনটো ইণ্ডাষ্ট্ৰিক ছানৰাইজ ইণ্ডাষ্ট্ৰি বুলি কোৱা হয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অপশ্যন অট'মোবাইল। তাৰপিছত চাই লওক 9 নম্বৰ প্ৰশ্ন ইণ্ডিয়ান ফাৰ্ষ্ট টকি ফিল্মছ প্ৰডিউচ ইন 1931। যে টকি ফিল্ম যিটো প্ৰডিউচ হৈছিল সেই ফিল্মখনৰ নাম কি 1931ত প্ৰথম যিটো টকি ফিল্মছ আছিল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ অপশ্যন শকুন্তলা। তাৰপিছত 10 নম্বৰটো সুধিছে দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰি ইজ মেইনলি চেণ্টাৰ। ইয়াতে কৈছে যে অসমৰ যিটো চিল্ক ইণ্ডাষ্ট্ৰি আছে মেইনলি ক'ত অৱস্থিত আছে ইয়াতে প্ৰশ্ন সুধিছে। ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ অপশ্যন শুৱালকুছি। এতিয়া আপোনালোকে কাম কৰিব আজিৰ পৰা ইভিনিং টাইম বা ৰাতিপুৱা এটাকৈ মক টেষ্ট দিব পাৰিব। সদায় অনলাইন মক টেষ্টৰ প্ৰশ্নবিলাক দিয়া হ'ব। আপোনালোকে এতিয়াৰ পৰা ইভিনিং টাইম আৰু ৰাতিপুৱা ৱেবছাইটত ভিজিট হ'ব assamjobupdates.com এই ৱেবছাইটত ভিজিট হৈ আপোনালোকে অনলাইন মক টেষ্ট দিব পাৰিব। তাতে আপোনালোকে কিমান নম্বৰ লাভ কৰিব চাব পাৰিব।